নমস্কাৰ লাইভ আৰু ষ্টুডিঅ'ত ৰশ্মিতা গোস্বামী আৰম্ভণিতে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ এবাৰ শিলপুখুৰীত ফুটিল জলবৰ্ডৰ পানীৰ পাইপ ফাটি ওলাই গৈছে পানীৰ ৰাজপথত কৃত্ৰিম বানৰ সৃষ্টি হৈছে পুৱা 6 বজাৰ পৰা ফটা পাইপেৰে নিৰ্গত হৈ আছে পানীৰ পাইপ ফটাৰ ফলত এক প্ৰকাৰ আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত পুনৰবাৰ জনাইছো যে এবাৰ শিলপুখুৰীত স্থান য'ত জলবৰ্ডৰ পানীৰ পাইপ ফুটিছে পানীৰ পাইপ ফাটি যোৱাৰ পিছতে এতিয়া ৰাজপথত কৃত্ৰিম বানৰ সৃষ্টি হৈছে পুৱা 6 বজাৰ পৰা ফটা পাইপেৰে নিৰ্গত হৈ আছে পানীৰ পাইপ ফটাৰ ফলত এক প্ৰকাৰ এতিয়া আতংকৰ সৃষ্টি হৈছে শিলপুখুৰীত গুৱাহাটী মহানগৰীৰ পিছত সিটুকৈ অঘটন আৰু এইবাৰ স্থান হৈছে শিলপুখুৰীত আৰু সেই স্থানত বৰ্তমান উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হিৰক জ্যোতি মালাকাৰ হিৰক শিলপুখুৰীত এবাৰ জলবৰ্ডৰ পানীৰ পাইপ ফুটাৰ খবৰ লাভ কৰা গৈছে গতিকে এই মুহূৰ্তত কি পৰিৱেশ কেনেধৰণে নিয়ন্ত্ৰণ কৰা হৈছে সমগ্ৰ পৰিস্থিতি জানিব বিচাৰিম হৰস্মিনা মই বৰ্তমান শিলপুখুৰীত উপস্থিত আছো শিলপুখুৰীত যেহেতু পানী পাইপ ফুটাৰ ফলত পানী নিৰ্গত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু পুৱা 6 বজাৰ পৰা ইহঁতো এই ঘটনাটো সংঘটিত হৈছে আৰু পুৱা 6 বজাৰ পিছৰ পৰা এই মুহূৰ্তলৈকে কিন্তু কোনো জলবৰ্ডৰ কৰ্তৃপক্ষৰ লোক আহি উপস্থিত হোৱা নাই আৰু এই মুহূৰ্তত দেখিব যে মোৰ সতীৰ্থ প্ৰবাসে দেখাইছে এতিয়াও যেহেতু যি স্থানৰ পৰা আসলে পাইপটো ফুটিছিলে সেই পাইপডালৰ পৰা ইতিমধ্যে পানী নিৰ্গত হৈ আছে যাৰ ফলত এক কৃত্ৰিম বানপানী সৃষ্টি হৈছে যি শিলপুখুৰী অঞ্চল আছে শিলপুখুৰীত এক কৃত্ৰিম বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কালি যেহেতু নিশা এই জলবৰ্ডৰ যিসকল লোক আছিলে বা যিসকল কৰ্মচাৰীক এই পাইপৰ লগত জড়িত আছিলে সেই লোকসকলে ইয়াত কাম কৰিছিল আৰু কাম কৰাৰ পিছতে আচলতে এনেধৰণৰ ঘটনা পুৱা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে কেৱল এই স্থানতে নহয় গুৱাহাটী মহানগৰীত এনেধৰণৰ প্ৰায় ঘটনা সংঘটিত হৈ আহিছে যিহেতু কিছুদিন পূৰ্বে যিহেতু এই এনেধৰণৰ গুৱাহাটী ক্লাবতো একেধৰণৰ ঘটনা সংঘটিত হৈছিলে শিলপুখুৰীৰ নিচিনা একেধৰণৰ ঘটনা সংঘটিত হৈছিলে কিন্তু এই ঘটনা আচলতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে বিভিন্নজনৰ লগত শংকা সৃষ্টি কৰিছে কিয়নো যিহেতু চাব যায় যদি খাৰঘুলিত তাৰপিছত ৰাজগড়ত যিহেতু যি ভয়ংকৰ জলবিস্ফোৰণ সংঘটিত হৈছিলে সেই জলবিস্ফোৰণৰ নিচিনা সংঘটিত হ'ব নেকি এনেধৰণৰ আশংকা ব্যক্ত কৰিছে লোকসকলে কিন্তু এই মুহূৰ্তলৈকে যিহেতু যি স্থানত আচলতে এই ঘটনা সংঘটিত হৈছে কিন্তু এই মুহূৰ্তলৈকে জলবৰ্ডৰ কোনো এজন লোক আহি দেখিবলৈ পোৱা যোৱা নাই আৰু এই যিহেতু পাইপ ফুটাৰ ফলতে যিহেতু ৰাজপথত কৃত্ৰিম বানপানী পৰিৱেশৰ সৃষ্টি হৈছে আৰু যাৰ ফলত যথেষ্ট যান জঁটৰ সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ আচলতে গাফিলতি বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় আচলতে জলবৰ্ডৰ লগত জড়িত যিসকল লোক আছে বা যিসকল ঠিকাদাৰ ইয়াৰ বাবে কামৰ বাবে নিয়োগ কৰা হৈছিলে সেইসকল লোকৰ গাফিলতিৰ বাবে বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আচলতে এটা কথা প্ৰমাণ কৰিছে যে বিগত যদি চাব যায় কেইটামান ঘটনা বা এটা কথা প্ৰমাণ কৰিছে যে গুৱাহাটী আচলতে জলবৰ্ডৰ আণ্ডাৰত বা জাইকাৰ আণ্ডাৰত যিবোৰ কাম চলি আছে সেই কামসমূহ যে নিম্নমানৰ হৈছে তাকে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে হয় এই যিটো স্থানত আচলতে পাইপ ফুটিছে সেই পাইপ ফুটাৰ ফলত আচলতে পানী নিৰ্গত হৈছে আৰু লগতে ক'ব বিচাৰিম যে সেই পাইপ আচলতে পাইপ যি ফুটিছিলে আচলতে সেই খাৰঘুলি অথবা ৰাজগড়ৰ নিচিনা ভয়ংকৰ এক ঘটনাৰ পৰা প্ৰথমতে ৰক্ষা পাইছে বা ঘটনাৰ নিচিনা হোৱা নাই যদিও এই পাইপ আচলতে নিম্নমানৰ যে কাম চলিছে এটা কথা স্পষ্ট হৈ পৰিছে আপুনি দেখিব কিছুমান পূৰ্বে যিহেতু এই পানী যিটো ফ'ৰ্চ আছিলে সেই ফ'ৰ্চটো যথেষ্ট বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু এই মুহূৰ্তত কিছু হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে আৰু পুৱা 6 বজাৰ পৰা যিহেতু ইয়াৰ পৰা এই যিডাল পাইপ আছে সেই পাইপডালৰ পৰা পানী নিৰ্গত হৈ আছিলে পানী নিৰ্গত হৈ যোৱাৰ পিছত যিহেতু এক কৃত্ৰিম বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু মই কাষতে যিটো মেচিন লাগি আছে আচলতে সেই মেচিনটোৰ জৰিয়তে নিশা কাম চলি আছিলে জলবৰ্ডৰ যিসকল লোক আছিলে বা যিসকল লোকক ইয়াক শ্ৰমিকক নিয়োগ কৰা হৈছিলে সেই কাম চলি আছিলে আৰু কাম চলাৰ পিছত আচলতে পুৱা এনেধৰণৰ ঘটনা সংঘটিত হৈছে আচলতে নিম্নমানৰ যিবোৰ কাম সেই কামবোৰ গুৱাহাটী মহানগৰীত জলবৰ্ডৰ যিবোৰ লোক আছে সেই লোকসকলে কৰিছে আৰু কৰাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকল ওচৰ চুবুৰীয়া লোকসকল আছিলে তেওঁলোকে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে বা আতংকময় পৰিৱেশ সৃষ্টি হৈছে কিয়নো তেওঁলোকে দুটাকৈ এনেধৰণৰ গুৱাহাটী মহানগৰীৰ ঘটনা দেখিছে য'ত জলবিস্ফোৰণ সংঘটিত হৈছিলে সেই জলবিস্ফোৰণ সংঘটিত হোৱাৰ পিছতেই যিহেতু এগৰাকী মহিলাৰ মৃত্যু হৈছিলে খাৰঘুলিত আৰু তাৰে পিছতে যিহেতু তেওঁলোকে আতংকময় সৃষ্টি হোৱাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যিসকল স্থানীয় লোক আছে সেই লোকসকলৰ মই ভাষ্য ল'বলৈ চেষ্টা কৰিম কিন্তু প্ৰথমতে সেই দৃশ্য দেখাইছোঁ দেখিছে আপুনি কিদৰে কৃত্ৰিম বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে হয়তো আমাৰ যি ভিজুৱেল সেই ভিজুৱেলে প্ৰত্যক্ষ কৰিব আৰু পুৱাৰ ভাগত এই ঘটনা সংঘটিত হ'ল যদি কিছু পলমকৈ এই ঘটনা যদি হ'লহেঁতেন তেতিয়াহ'লে হয়তো বহু লোক আঘাতপ্ৰাপ্ত হ'লহেঁতেন যিটো পুৱাৰ পিছতে দেখিবলৈ পোৱা যায় যে বহু লোক নিজৰ কৰ্মস্থলীলৈ ওলাই আহে বা দেখিবলৈ পোৱা যায় যে দেওবাৰ যদি বজাৰ হাট কৰিবলৈ আহে আৰু ওচৰতে ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান দেখিবলৈ পোৱা গৈছে যদি দোকান পোহাৰ খোলা থাকিলেহেঁতেন হয়তো লোকো আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছিল হিৰক
হয় নিশ্চয়কৈ ৰশ্মিতা চাওক এটা কথা যদি পানী ফ'ৰ্চটো অধিক হ'লহেঁতেন তেন্তে এনেধৰণৰ ঘটনা সংঘটিত হ'লহেঁতেন যিহেতু পানী ফ'ৰ্চৰ পৰিমাণ কম আছিল বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিলে কিন্তু তথাপিও যিসকল ওচৰ চুবুৰীয়া আছিলে বা যিসকল দোকান পোহৰ থকা লোক ব্যৱসায়ীসকল আছিলে তেওঁলোকে যথেষ্ট আতংকময় পৰিৱেশত তেওঁলোকে আতংকময় পৰিৱেশত থাকিবলগীয়া হৈছে কিন্তু তেওঁলোকৰ মাজত শংকা হৈছিল যে আচলতে দুটাকৈ এনেধৰণৰ ঘটনা সংঘটিত হৈছে হয়তো এই শিলপুখুৰীটো এনেধৰণৰ ঘটনা যদি সংঘটিত হয় তেন্তে কি হ'ব এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিলে কিন্তু পানী ফ'ৰ্চৰ যি পৰিমাণ সেই পৰিমাণ কম হোৱাৰ বাবে কথমপি এনেধৰণৰ ঘটনাৰ পৰা ৰক্ষা পৰিছে বুলি ক'ব লাগিব কিন্তু কামৰ যদি কথা ক'ব যায় কামৰ নিৰ্মমনৰ কাম হৈছে আৰু নিৰ্মমনৰ কামৰ হোৱাৰ বাবে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি বাৰে বাৰে এটাৰ পিছত আনটো হ'বলৈ হোৱা দেখিবলৈ পোৱা গৈছে কেৱল এই স্থানতে নহয় যদি আপুনি প্ৰত্যক্ষ কৰে হয়তো কালি বা আন কোনোবা দিনাখন অন্য স্থানতো এনেধৰণৰ ঘটনা সংঘটিত হ'ব কিন্তু যিবোৰ আচলতে কাম কৰিছিলে সেই কামবোৰ আচলতে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছিলে পৰ্যালোচনা নোহোৱাৰ বাবে এনেধৰণৰ কাম জল বৰ্ডে কাম কৰিছে বিভাগীয় মন্ত্ৰীজনে বিশেষকৈ এখনৰ পিছত আনখন যিহেতু বৈঠক অনুষ্ঠিত কৰিছে বৈঠকৰ পিছতো আচলতে তেওঁলোকে কামৰ তেওঁলোকে পৰ্যবেক্ষণ কৰিছে বিভিন্ন ঠাই ভ্ৰমণ কৰিছে কিন্তু সকলো যেন এক ফুটুকাৰ ফেন হিচাপে পৰিগণিত হৈছে এক কথা এই প্ৰমাণ হৈছে এইবোৰ আচলতে বিগত সময়ত যিবোৰ ঘটনা সংঘটিত হৈছে জাইকাৰ বা জল বৰ্ডৰ সেই ঘটনাসমূহৰ পৰা ইয়াত যিসকল স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম এক ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা কৰিছে হয় বহুত ভয় লাগিছিল আমাৰ দোকান আছে ওচৰত সেইকাৰণে মানে খবৰ পাই লগে লগে দৌৰি আহিছোঁ যেনেকৈ আপোনাৰ খাৰগুলিত দেখা পালোঁ যি ফ'ৰ্চত পানী আহিছে ৰাজগড়ত দেখা পালোঁ যি ফ'ৰ্চত আপোনাৰ পানী আহিছে তো ইয়াতে আহিব বুলি ভাবিলে ভয়তে মানে আগতীয়াকৈ কিবা ব্যৱস্থা ল'ব পাৰে নেকি সেইকাৰণে গুচি আহিলোঁ সোনকালে কিন্তু গাফিলতি যথেষ্ট হৈছে কাৰণ গাফিলতিৰ কাৰণে এনেধৰণৰ পথৰ কাষত যিহেতু পথৰ কাষতে পাইপ লগাইছে কিন্তু পাইপ লগোৱাৰ পিছতো কিন্তু পানী গৈ আছে কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা গৈছে হয় আপোনাৰ মানে এইটো পানীটো চাগে কালি ৰাতি ডিল কৰিছিলে মই আছিলোঁ 11:30 মানলৈ ডিল কৰোঁতে চাগে ফুটিছে আপোনাৰ যেতিয়া ফুটাই বস্তুবোৰ চাব লাগে ক'ত পাইপটো আছে কি নাছে তেতিয়া আৰু এনেকুৱা ঘটনা নহয়গৈ আপোনাৰ হয় ধন্যবাদ জ্ঞাপন কৰিছিলোঁ এয়া আছিলে ইয়াৰ আচলতে যিসকল ব্যৱসায় কৰে সেই ব্যৱসায় কৰা লোকসকল আচলতে কামৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে আৰু কামৰ পৰ্যালোচনা কৰিলেহে আচলতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহ'ব স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে মই কথা বুজাব বিচাৰিম এইটো ভেৰি চিম্পল এইটো হৈছে আমাৰ ইয়াত ক'বলৈ গ'লে দিছ ইজ আ মাইণ্ডলেছ ৱৰ্ক কমন চেন্স ইউজ নকৰাকৈ কৰা কাম যিকোনো গুৱাহাটীৰ ৰাস্তাৰ কিনাৰত আপোনাৰ আজি পানীৰ পাইপ আছে কাইলৈ ইলেক্ট্ৰিকৰ লাইনৰ বোধহয় কাম কৰি আছে ইলেক্ট্ৰিক লাইনত থাকিব তাৰপিছত তেনেকৈ গেছৰ কাৰণে খান্দিব কাৰণ গেছৰ কেইদিনমান পিছত গেছৰো পাইপলাইন কৰাৰ কথা গুৱাহাটীত আছে আপোনালোকে বোধহয় জানে এতিয়া এটাৰ পিছত এটাই ইটোৱে সিটোৰ বস্তু ছিঙা আৰম্ভ কৰিব আগতে টেলিফোন লাইনো আছিল সেইবিলাকৰ মাজে মাজে ছিঙিছিল আজিকালি যেনিবা আমাৰ ৱায়াৰলেছ আছে গতিকে আপোনাৰ ধৰক এটা কাম কৰাৰ আগত সকলোৱে জনা উচিত যে ইয়াত বহু ধৰণৰ লাইন থাকিব পাৰে আজি পানী পাইপলাইন আছে আগতে টেলিফোন লাইন আছিল ইলেক্ট্ৰিক লাইন এতিয়া বহাব ধৰিছে সেইটোৰ কাৰণে এইটো বোধহয় পানী পাইপলাইনটো ছিঙিছে কাইলৈ আকৌ যেতিয়া গেছ পাইপলাইন কৰিব আমাৰ ইলেক্ট্ৰিকৰ লাইনো ছিঙিব পাৰে এই গতিত আৰু পানী পাইপলাইন আৰু এবাৰ ছিঙিব এই কামবিলাক হৈ আছে এইটো আজি প্ৰথমবাৰো নহয় ইয়াৰ আগত যেতিয়া গেমনে এটা ডাঙৰ পাইপলাইন বহাইছিল তেওঁলোকে বহুত জেগাত বিচ্ছিন্ন কৰিছিল এনেকুৱা পাইপলাইন ইয়াত কৰিছিল আগলৈ কৰিছিল 12 খণ্ড গোটেই পুখুৰী কৰি দিছিল গতিকে মোৰ কথা হৈছে যে এই ঠিকাদাৰসকলে কাম কৰিলে বিভাগীয় ইঞ্জিনিয়াৰসকল তেওঁলোকে ছাইটবিলাক ভালকৈ চাব লাগে ছুপাৰভাইজ কৰিব লাগে ইজনে সিজনৰ লগত কনচাল্টেশ্যন কৰিব লাগে এতিয়া গেছ পাইপলাইন কাইলৈ বহাব পৰহিলৈ আৰু কিবা বস্তু বহাব যেতিয়া গেছ লাইন পাইপলাইন ফাটিলেতো ইয়াত গোটেইখিনি জুই লাগি যাব গতিকে এই বস্তুবিলাকত ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যন ছাইট ছুপাৰভিজন বা ইঞ্জিনিয়াৰবিলাক কলম ধৰিবলৈ ৰখা হোৱা নাই বেলেগ দেশত ইঞ্জিনিয়াৰে গৈ ছাইটত যায় আমাৰ ইয়াত ছাইটত যোৱা ইঞ্জিনিয়াৰক মূৰ্খ বুলিয়ে কয় পৰ্যবেক্ষণ কৰা নাই পৰ্যবেক্ষণৰ অবিহনে কৰাৰ বাবে এনেধৰণৰ ঘটনা একদম ছুপাৰভিজন যিটো মানে আপোনাৰ ইঞ্জিনিয়াৰৰ একদম মানে আৰু এইটো কোনো কোঅৰ্ডিনেশ্যন নাই আপোনাৰ ইটোৰ লগত সিটোৰ লগত এটা বেছিক কমন চেন্সত আমি মিলিজুলি কামটো কৰিব লাগিব হয় নহয় আপুনি ঘৰত যেনেকৈ গিৰি ঘৈণীয়ে মিলিজুলি কাম নকৰিলে গৃহকণ্ডল হয় এইটো এতিয়া ৰাস্তাত আমাৰ ইজনে সিজনৰ লগত মিলিজুলি কাম কৰা নাই গতিকে এই পানী জলামগ্ন হৈছে কাইলৈ আপোনাৰ বিজুলী আপোনাৰ অহা কাইলৈ আপোনাৰ বিজুলী চক হ'ব যেতিয়া গেছ পাইপলাইন দিব গেছ পাইপলাইনৰ পিছত যদি আৰু কিবা লাইন বহায় তেতিয়া অগ্নিকাণ্ড হ'ব পাৰে
ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে স্থানীয় লোকসকল আৰু তেওঁলোকে কৈছে যে পৰ্যালোচনা বা পৰ্যবেক্ষণৰ অভাৱ বা পৰ্যবেক্ষণ যিসকল ইঞ্জিনিয়াৰ বা ঠিকাদাৰসকল থাকে তেওঁলোকে আচলতে পৰ্যবেক্ষণ নকৰাৰ ফলতেই এনেধৰণৰ ঘটনা পুনৰাবৃত্তি হোৱা বুলি এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু দেখিছে এতিয়া পানী ফ'ৰ্চৰ পৰিমাণ কমি গৈছে বা পানী যি নিৰ্গিত হৈ আছিলে বা পানী পাইপ ফুটি যিটো পানী ওলাই আছিলে সেই পানী ওলোৱাটো ইতিমধ্যে বন্ধ হোৱা দেখিবলৈ পোৱা গৈছে এটা ভাল খবৰ বুলি ক'ব লাগিব কিন্তু কিহৰ বাবে এনেধৰণৰ ঘটনা বাৰে বাৰে হৈছে এতিয়া সকলোৱে এটাই প্ৰশ্ন যে এনেধৰণৰ ঘটনা বাৰে বাৰে হৈছে যাক লৈ এতিয়া মহানগৰবাসী শংকিত হৈ পৰিছে কাৰণ দুটাকৈ এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজগড় আৰু খাৰঘুলিত যাৰ ফলত আচলতে টিভিত পৰ্দাত দেখা দৃশ্য সেই দৃশ্য আচলতে যিসকল স্থানীয় লোক আছিলে তেওঁলোকে নিজে প্ৰত্যক্ষকাৰী কৰি দেখিছে আচলতে তাৰ বাবে সকলো শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু আচলতে যিসকল লোক আছিলে সেই জলপথৰ লোকসকল তেওঁলোকে পৰ্যালোচনা কৰা বা পৰ্যবেক্ষণ কৰা প্ৰয়োজন আৰু পৰ্যবেক্ষণ কৰিলেহে আচলতে ক'ত কি এনেধৰণৰ কাম চলি আছে সেই সকলোবোৰ কৰিলেহে সকলোবোৰ স্পষ্টকৈ ওলাই পৰিব তাৰ বাবে আচলতে কোৰ্ডিনেশ্যন দৰকাৰ ধন্যবাদ জনাইছোঁ শিলপুখুৰীৰ পৰা হিৰকে দেখুৱালে যে পানীৰ পাইপ ফাটি যোৱাৰ ফলত কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰিছে যে এনেধৰণৰ পৰিৱেশ গুৱাহাটী মহানগৰত কেতিয়াও কাম্য নহয় আৰু যিসকল অভিযন্তা এনেধৰণৰ কাৰ্যসূচীতে জড়িত হৈ আছে বা বিভাগীয় যিসমূহ অভিযন্তা তেওঁলোকৰ সঠিক আচলতে যি পৰিকল্পনা তাৰ অভাৱৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে আৰু গুৱাহাটীত ইয়াৰ তৃতীয় দুৰ্ঘটনা পূৰ্বতো এনেধৰণে দেখিবলৈ পোৱা গৈছে যে জল বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে সমান্তৰালভাৱে ৰাজগড়তো বহুকেইখন দোকানৰ ক্ষতিসাধন হৈছিলে সেই পাইপ ফাটি যোৱাৰ ফলতে পুনৰ গুৱাহাটী মহানগৰীৰ এনেদৰে শিলপুখুৰীত আজি পুৱা 6 বজাতে পানীৰ পাইপ ফাটি যোৱাৰ ফলত এনেদৰে নিৰ্গত হৈ আছিল পানী আৰু বৰ্তমান এনেদৰে সেই স্থান বেৰিকেড দি ৰখা হৈছে হোৱাৰ ভাগত যান জঁটৰ সৃষ্টি হ'ল কিন্তু মেৰামতি কেতিয়ালৈ কৰা হ'ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও তাতে বিভাগীয় লোক উপস্থিত হৈ সেই স্থান বৰ্তমান এনেদৰে বেৰিকেড বান্ধি দিয়া দেখিবলৈ পোৱা গৈছে খবৰ আমি যাম লাইভৰ সময় হ'লে বিৰতিৰ ষ্ট্ৰং নহয় তিনিটা দিনে সন্ধান নাই ঘগ্ৰাপাৰৰ লম্পট ওচি বিমান ৰয়ক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে ঘটনাৰ পিছৰ পৰা পলাতক ওচি বিমান ৰয় ফোন বিচ্ছিন্ন হোৱাৰ পূৰ্বে কেইবাজনৰ লগত কথা পাতিছিল বিমান ৰয়ে থানাৰ ভিতৰত কিশোৰীক নগ্ন কৰি উঠাইছিল ফটো আৰক্ষীয়ে জব্দ কৰিছে বিমান ৰয়ৰ মোবাইল ফোন কিশোৰীৰ নগ্ন ফটো তোলা মোবাইল জব্দ কৰিছে আৰক্ষীয়ে বিষয়াগৰাকীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰো ঘোষণা কৰা হৈছে ডিজিপি জিপি সিঙে নিজে তদাৰক কৰি আছে সমগ্ৰ বিষয় বিমান ৰয়ক বিচাৰি গুৱাহাটীত গোৱালপাৰাত চলি আছে অভিযান ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে বিমান ৰয়ক কিন্তু এতিয়ালৈকে সন্ধান উলিয়াব পৰা হোৱা নাই বিমান ৰয়ক যেটো পৰিয়ালৰ লোকৰ সৈতে কথা পতা হৈছে যদিও তেওঁলোকে কোনো ধৰণৰ কথা স্পষ্টকৈ উল্লেখ কৰিব পৰা নাই তেওঁলোকে অজ্ঞতা প্ৰকাশ কৰিছে যেটো ঘৰলৈ যোৱাৰ কথা আছিল বিমান ৰয় কিন্তু এতিয়া পলাতক হৈ আছে তিনিটা দিনে সন্ধান নাই লম্পট বিমান ৰয় ক'ত আছে বিমানৰ কি পৰ্যায় চলিছে অভিযান আমি কথা পাতি কৈলাশ আছে আমাৰ সৈতে পুনপতি সম্প্ৰচাৰ কৈলাশ ডেকা কৈলাশ ইতিমধ্যে অভিযান অব্যাহত ৰখা হৈছে বিমান ৰয় বিচাৰি আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান কিন্তু তিনিটা দিনে সন্ধান উলিয়াব পৰা হোৱা নাই ঘগ্ৰাপাৰা লম্পট ওচি গৰাকীৰ নিশ্চিতভাৱে ৰশ্মিতা আজি 3টা দিন উকলি গ'ল আজি 4 দিনত ফুৰি দিলে আৰু বৃহস্পতিবাৰৰ পৰা আজিলৈকে ৰবিবাৰলৈকে বৰ্তমানলৈকে কোন ধৰণৰ সংসূত্ৰ পোৱা নাই খগ্ৰাপাৰ থানাৰ যি পলাতক ওচিগৰাকী আৰু এই মুহূৰ্ততো যদি ক'বলৈ যাওঁ খগ্ৰাপাৰ আৰক্ষী হওক বা নলবাৰী আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান কিন্তু এই মুহূৰ্তলৈকে এই যিগৰাকী আচলতে বিষয়া লম্পট বিষয়া সেইগৰাকী বিষয়ৰ কোন ধৰণৰ সংসূত্ৰ লাভ কৰা নাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন ৰেল ষ্টেচনে হওক বা বিভিন্ন প্ৰান্তৰ কিন্তু অভিযান চলাইছে সেইগৰাকী আৰক্ষী বিষয়াক বিচাৰি কিন্তু 3টা দিন উকলি গ'ল আজি 4টা দিনত ফুৰি দিলে 60 ঘণ্টাৰ অধিক সময় হ'ল কিন্তু এই মুহূৰ্তলৈকে অসম আৰক্ষী বা নলবাৰী আৰক্ষীয়ে সেইগৰাকী লম্পট বিষয়াক এতিয়ালৈকে উলিয়াব নোৱাৰাটো আচলতে এক চিন্তনীয় বিষয় হৈ পৰিছে সাধাৰণ ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে এইগৰাকী আৰক্ষী বিষয়াক এই মুহূৰ্তলৈকে কিহৰ কাৰণে আচলতে আটক কৰিব বা গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই ক'ত আছে এইগৰাকী বিষয়া কোন ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই কিয় 3টা দিন উকলি যোৱাৰ পিছতো যাৰ বাবে আচলতে নলবাৰীত বিভিন্ন দল সংগঠনে হওক বা সাধাৰণ ৰাইজৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে আজিও খগ্ৰাপাৰ থানাৰ সন্মুখ ভাগত নলবাৰী জিলা ছাত্ৰ সন্থাকে ধৰি বিভিন্নজনে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিব এইগৰাকী ওচিগৰাকী গ্ৰেপ্তাৰৰ দাবীত লক্ষণীয় কথাটো হৈছে যে বৃহস্পতিবাৰৰ দিনৰ আবেলি ভাগত যেতিয়া সন্ধানহীন হৈছিল সেইগৰাকী যিগৰাকী বিষয়া আচলতে সন্ধানহীন হৈছিল আউটড্ৰেছত সন্ধানহীন হৈছিল কাৰণ পুৱাৰ ভাগত তেখেতে কৰ্ম সম্পাদন কৰিছিল আবেলি ভাগৰ পৰা তেওঁ সন্ধানহীন হৈছিল সেই থানাখনৰ
পৰা কিন্তু এতিয়ালৈকে কোনটো পথৰে বা ক'ত গৈছে যে বিভিন্ন প্ৰান্তৰত যদিও আৰক্ষীয়ে অভিযান চলাইছে তেখেতৰ সূত্ৰ বিচাৰি কিন্তু কোন ধৰণৰ সূত্ৰ লাভ কৰা হোৱা নাই অন্যহাতে ক'ব লাগিব যে ৰশ্মিতা যিহেতু 21 জুনৰ ঘটনাত আৰু 21 জুনৰ ঘটনাত এইগৰাকী আচলতে যিগৰাকী লম্পট বিষয়া আছিল এইগৰাকী বিষয়াক অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে যি প্ৰাথমিক অনুসন্ধানতে বিভিন্ন ধৰণৰ তথ্য পোহৰলৈ আহিছিল যে সেই নিশা আচলতে সেইগৰাকী আৰক্ষী বিষয়াই কি কেনে ধৰণৰ ঘটনা সংঘটিত কৰিছিল যিহেতু ইতিমধ্যে সেইগৰাকী ঘটনাক্ৰমে যদি ক'বলৈ যায় সেইগৰাকী যিগৰাকী আৰক্ষী বিষয়া সেইগৰাকী আৰক্ষী বিষয়াৰ ফোন চুইচ কৰা হৈছে কিন্তু ফোন চুইচ কৰা হ'লেও কিন্তু যিদিনাখনে ফোনৰ সংযোগ 1:46 বজালৈকে সেইগৰাকী বিষয়াই বিভিন্নজনৰ সৈতে কথা পাতিছিল আমি ইতিমধ্যে নিউজ 18ৰ দৰ্শকসমূহক জনাইছোঁ 1:46 বজালৈকে তেওঁৰ ফোন সক্ৰিয় হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাতে কিন্তু সেইগৰাকী বিষয়াক পলাতক হৈছিল অন্যহাতে যদি ঘটনাটোৰ বিৱৰণী ক'বলৈ যাওঁ যে 21 জুনৰ নিশা সংঘটিত হোৱা সেই ঘটনাটোৰ আচলতে যি দুটা আচলতে ফোন জব্দ কৰিছে ফোন দুটাৰ এটা ফোন আচলতে ভাঙি পেলাইছে হয়তো সেইগৰাকী বিষয়াই ভাঙি পেলালে এনে ক'ৰবাত কিবা কাৰণত ডেমেজ হৈ কিন্তু সেই এটা ফোন ডেমেজ হোৱা বুলি আমি জানিব পৰা গৈছে কিন্তু সেয়া যিয়ে নহওক কিন্তু বৰ্তমানলৈকে যিগৰাকী আচলতে আৰক্ষী বিষয়াগৰাকী অসম আৰক্ষীয়ে বৰ্তমান মুহূৰ্তলৈকে কোন ধৰণৰ সূত্ৰ উলিয়াব নোৱাৰে যিসকল ব্যক্তিৰ সৈতে তেওঁ ফোনত কথা পাতিছিল তেওঁলোককো জেৰা কৰাৰ সম্ভাৱনা থাকিব পাৰে নিশ্চিতভাৱে ৰশ্মিতা বৰ্তমান যেটো প্ৰাথমিক অনুসন্ধান চলাই আছে কিন্তু এই মুহূৰ্তলৈকে সেইসমূহ লোকক কোন লোকে তেওঁৰ ক্ষেত্ৰৰ সৈতে কথা বতৰা পাতিছিল হয়তো সময়ৰ লগে লগে তদন্তত আনিব পাৰে কিন্তু বৰ্তমানলৈকে যেটো বৰ্তমান সময়ছোৱাত আৰক্ষীগৰাকী বিষয়াগৰাকী কৈলাশ কিছু সময় আপুনি লাইনত থাকিব আমি পুনৰ যাম আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ বিষয়টো এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বিমানৰ তথাপিও সূত্ৰ উলিয়াব পৰা নাই অসম আৰক্ষী আৰু এই সংক্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আহি পৰিছে এইটোলৈ ইমান টেনশ্যন খাব নালাগে 48 ঘণ্টা 72 ঘণ্টা এমাহে পলাব আৰু তাৰ পিছত ক'ত পলাব নিজে আহি সাৰেন্ডাৰ কৰি দিব ইমান কাৰো সাহস নাই বহুত দিন পলাই থাকা গতিকে আজি নহয় কালি আৰু এইটো সাৰেন্ডাৰ কৰিবই আৰু হেতু গন কেছ বুলি ধৰি থৈ দিয়ক যে এইটো আৰু গল আৰু যি চাকৰি গল আৰু আখি আছিল মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিক্ৰিয়া য'ত তেওঁ উল্লেখ কৰিছে যে খুব বেছি এমাহ হৈ পলাতক হৈ থাকিব তাৰ পিছতে নিজে হেতে আত্মসমৰ্পণ কৰিব কৈলাশ নিশ্চিতভাৱে যিটো বিষয়ক লৈ এতিয়া ৰাজ্য চৰকাৰে হওক বা ৰাজ্য আৰক্ষী প্ৰশাসনে এই সন্দৰ্ভত আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষীৰ যিগৰাকী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীও খগ্ৰাপাৰ থানাত আহি উপস্থিত হৈছিল এই বিষয়ত তেখেতেও এই ঘটনাৰ সম্পূৰ্ণ বুজ লৈছে আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ নেতৃত্বত আচলতে বিভিন্ন বা জিলা যি আৰক্ষী বিষয়াসকলে এই বৰ্তমান সময়ছোৱাত বিভিন্ন প্ৰান্তৰত অভিযান অব্যাহত ৰাখিছে কিন্তু লক্ষণীয় কথাটো হৈছে যে সাধাৰণ যি অভিযুক্তসকলক কিন্তু অতি শীঘ্ৰে কৰায়ত্ব কৰে দেখিবলৈ পোৱা যায় কিন্তু এই মুহূৰ্তলৈকে যিগৰাকী আচলতে আৰক্ষী বিষয়াগৰাকী কিহৰ কাৰণে আচলতে এই মুহূৰ্তলৈকে কৰায়ত্ব বা আটক কৰিবলৈ সক্ষম মানে সেয়া কিন্তু ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিন্তু যদিও এই মুহূৰ্তত মই পুনৰ উল্লেখ কৰিছোঁ যে বিভিন্ন প্ৰান্তৰত অভিযান অব্যাহত ৰাখিলেও কিন্তু এই সময়ছোৱালৈকে সেইগৰাকী আৰক্ষী বিষয়াৰ সূত্ৰ পোৱা নাই অন্যহাতে মই পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ 21 জুনৰ নিশা আচলতে যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল ৰশ্মিতা 21 জুনৰ নিশা খগ্ৰাবাৰ থানালৈকে যেতিয়া লৈ অহা হৈছিল সেইগৰাকী কিশোৰীৰ লগতে যিগৰাকী আচলতে কিশোৰক অনা হোৱাৰ পিছতে নিশা খগ্ৰাবাৰ থানাত সেই কিশোৰীগৰাকী থকা বুলি জানিব পৰা গৈছিল আৰু যিটো কথাত আচলতে এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল আৰু সেই ঘটনাটোত সংঘটিত হোৱাৰ পিছত আচলতে বিভিন্ন জনৰ যদিও সন্দেহৰ আঙুলি উঠিছিল আৰু সেইসমূহ আচলতে যিসমূহ সেই ৰুমত চিচি কেমেৰা নাছিল আৰু উদ্দেশ্য প্ৰণোদিতভাৱে সেই কোঠাটোলৈ লৈ যোৱা হৈছিল কিশোৰীগৰাকী নিশ্চিতভাৱে চাওক সেইদিনাখন সেই যিটো কোঠা আছিল সেই কোঠালিটোত বাকীসমূহ কোঠাত যদিও চিচি কেমেৰা সংলগ্ন আছিল সেই কোঠাটোত কোনো ধৰণৰ চিচি কেমেৰা সংলগ্ন নাছিল কিন্তু সেয়া সংলগ্ন নাথাকিলেও কিন্তু যিগৰাকী আচলতে অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ যি প্ৰাথমিক অনুসন্ধান চলাইছে প্ৰাথমিক অনুসন্ধানত যথেষ্ট আচলতে তথ্য পোহৰলৈ আহিছে বিভিন্ন তথ্য পোহৰলৈ আহিছে আৰু যাৰ বাবে আচলতে সেইগৰাকী আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লগা হ'ল বৰ্তমানে সেইগৰাকী আৰক্ষী বিষয়া অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে পলাতক হৈ আছে
অন্যহাতে অসম ৰাজ্যৰ যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী এইগৰাকী আৰক্ষী আৰু সন্ধানহীন আৰক্ষীৰ সন্ধান দিলে পুৰস্কাৰো ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমান সময়ছোৱালৈকে কিন্তু যি সময় বাগৰিছে কিন্তু এতিয়ালৈকে কোন ধৰণৰ সুমূত্ৰ পোৱা নাই ৰশ্মিতা ধন্যবাদ জনাইছো কৈলাশ আপোনালৈ আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰা আৰু গুৱাহাটীৰ আদি কৰি বিভিন্ন প্ৰান্তত বিমানৰ বিচাৰি আৰক্ষীয়ে তীব্ৰতৰ অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কিন্তু কোনো ধৰণৰ সুসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই বিমানৰে লাইভৰ সময় হৈছে আন এটি বিৰতিৰ ষ্ট্ৰং নহয়